নিজৰ দেশত নিজৰ জন্মভূমিত যেতিয়া ক্ৰমে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব লাগে, জীয়াই থকাৰ কিমান ডাঙৰ কলংক তাক বুজিবলৈ বহুত দূৰ যাব নালাগে। আমাক এটা কলংকিত জীৱন লাগে নে আমাক এটা সুৰক্ষিত জীৱন লাগে? আহিবলগীয়া নিৰ্বাচন আমাৰ বাবে এই প্ৰশ্নৰ আমাক উত্তৰ দিব। আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে ৪৮খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে। বাধা ক'ত কোৱা? তেওঁলোকে যদি আসন জিকিব পাৰে, হোৱাততো কোনো অসুবিধা নাই। আৰু চাওঁতে চাওঁতে সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লালৈ গতি কৰিব। বৰদৈয়ালে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছিল আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম। আমাৰ জীৱনকালত ইয়াক আমি হ'ব দিব নোৱাৰো আৰু সেইকাৰণে আমি যুঁজিব লাগিব। দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম, মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম, বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱাম। কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব। কোনোবাই যুঁজিব লাগিব আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব